নমস্কাৰ মই ৰিংকুদল বৈশ্য আজি মই এবাকাছৰ আৰু নতুন এপিছড এটা লৈ আহিছোঁ এইটো মোৰ চেনেল ভিভিডি বিচিয়াৰ এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া ৰেগুলাৰলি মই যিখিনি এবাকাছৰ ওপৰত বা বেজিক মেথছৰ ওপৰত যোনখিনি ভিডিঅ' দিওঁ সেই গোটেইখিনি আপোনালোকে পাই থাকিব ৰেগুলাৰলি আৰু পৰ বিনিময়ত কি হ'ব আপোনালোকে গোটেইখিনি বস্তু ধৰিলে গোটেইখিনি জানিব পাৰিব মই যিকোনো যেতিয়া ভিডিঅ' দিওঁ বেজিক মেথছ বা এবাকাছ এনেকুৱা ধৰণৰ মই জিকেৰো কেতিয়াবা দি থাকোঁ বা অন্যান্য ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ সুবিধা হোৱাৰ কাৰণে মই কিছুমান বস্তু দি থাকোঁ বাৰু সেই বস্তুখিনিৰ কাৰণে মোৰ চেনেলটো আপোনালোকে পাৰে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকে ডিটেইলছখিনি পাই থাকিব এতিয়া কথাটো হ'ল এবাকাছত মই অলৰেডি দুটা ক্লাছ এপিছড দিছোঁ সেইকেইটা এপিছড মই কৈ দিছিলোঁ কেনেকুৱা কি কথা তথাপি আজি মই আকৌ এবাৰ মই দুটা ক্লাছত কি কি দিছিলোঁ মই সেই বস্তুখিনি জাষ্ট থৰলি কৈ দি পেলাই আজি মই নেক্সট ফৰ্মুলালৈকে আগবাঢ়ি যাম তো আমি এবাকাছ পাইছোঁ এবাকাছ হৈছে আমাৰ এটা সঁজুলি যাৰ থ্ৰুদি আমি মাল্টিপ্লিকেশ্যন ডিভিজন এডিশ্যন ছাবট্ৰেকশ্যন গোটেইখিনি কৰিব পাৰোঁ তো আমি এবাকাছ বুলি যে কৈ থাকি এবাকাছৰ ফুল ফৰ্ম আছে A for abundant, B for bits, A for addition, C for calculation, U for utility, S for system তো এইটো হৈছে এবাকাছৰ ফুল ফৰ্ম তাৰপিছত আমি যোনখন পাইছোঁ এখন হ'ল এবাকাছ এবাকাছ ফ্ৰেম বা এবাকাছ কিট বা এবাকাছ স্কেল সেইখনৰ মই ইয়াতে ডিটেইলছটো মই ইয়াতে আঁকি দিছোঁ চালে আপোনালোকে দেখা পাব এইটো হ'ল এবাকাছ ফ্ৰেমৰ এই মাজৰ যোনডাল আছে যোনডাল টাচ কৰিলে কাউণ্ট কৰোঁ সেইডালক কয় বিম বুলি যিকেইডাল ৰ টাইপ আছে যিকেইটাই বিটডাল ধৰি আছে সেইডালক ৰড বুলি কয় তেনেকুৱা যিকেইডাল টোটেল 17ডাল আছে এইটো ৰড বুলি কয় আৰু যিকেইটা হালধীয়া আছে বা ৰেড কালাৰ থাকে সেইকেইটা বিট বুলি কয় এইখিনি হ'ল কথা নেক্সট এবাকাছখনৰ আপাৰ বিটৰ ভেলু হ'ল 5 আৰু লোৱাৰ বিটৰ ভেলু হ'ল 1 এইখিনি হ'ল একদম আমাৰ প্ৰাইমাৰী কথা এবাকাছখনৰ এতিয়া মই এবাকাছৰ ইকনমিকে আহিছোঁ এইবিলাক হ'ল বিট এই হোৱাইট কালাৰটোৰ ৰড এইডাল হ'ল বিম ওপৰৰ বিলাকৰ ভেলু হ'ল 5 তলৰ ভেলু হ'ল 1 এইখিনি সিম্পল প্ৰসেস এতিয়া মই যোৱাকালি ফৰ্মুলা দিছিলোঁ যোৱাকালি ফৰ্মুলাটো দিছিলোঁ +4 +3 আৰু +2 মই এই ফৰ্মুলা কেইটা দিছিলোঁ এতিয়া মই তাৰে পিছত থকা ফৰ্মুলা মই দি আছোঁ তো আমি আগৰ ক্লাছটোত আমি ফৰ্মুলা পাইছিলোঁ +4 +3 আৰু +2 এতিয়া আজি আমি ফৰ্মুলা পাম +1 তো +4 ৰ ফৰ্মুলাটো আছিলে 5 ডাউন 1 ডাউন +3 ৰ ফৰ্মুলাটো আছিলে 5 ডাউন 2 ডাউন আৰু +2 ৰ ফৰ্মুলাটো আছিলে 5 ডাউন 3 ডাউন এতিয়া আমি আজি পাইছোঁ +1 ফৰ্মুলা 5 ডাউন 4 ডাউন 5 ডাউন মানে মই আগতে কৈছোঁ 5 ডাউন মানে হৈছে 5 প্লাস আৰু 4 ডাউন মানে হৈছে 4 মাইনাস তো +1 ৰ ফৰ্মুলা হ'ল এইটো তো +1 ৰ ফৰ্মুলাটো ইউজ কৰি পেলাই মই এটা মেথছ কৰি দেখাম +1 ৰ যোনটো ফৰ্মুলা হয় মই এই কৰাৰ কাৰণে এতিয়া +1 ৰ ফৰ্মুলাটো ধৰি লওক আমাৰ কোৱেশ্চনটো আছে +4 কৰিছো +4 কৰাৰ পিছত আমাক কৈছে ইয়াতে +1 কৰিব লাগে তো এটা +1 কৰিব লাগিলে তো ইয়াত আমাৰ বিট নাই গোটেইখিনি বিট আমাৰ ইয়াতে পুৰা কমপ্লিট হৈ আছে গতিকে ইয়াতে আমাৰ এক্সট্ৰা বিট নাই +1 কৰাৰ কাৰণে তো যেতিয়া আমাৰ ডাইৰেক্ট সিধা যেতিয়া আমাৰ প্লাস নহয় তেতিয়া আমি ফৰ্মুলা ইউজ কৰিব লাগিব তো আমি ইয়াত ইউজ কৰিব লাগিব +1 ৰ ফৰ্মুলা তো +1 ৰ ফৰ্মুলাটো আছিল 5 ডাউন 4 ডাউন তো এনসার ইজ 5 ইটো হ'ল +1 ৰ ফৰ্মুলা মই আৰু এটা দেখাই দিছো এটা আছে মেথছ মই এটা কৈ দিছো +4 তাৰপিছত +1 বুলি ক'লে 5 ডাউন 4 ডাউন +2 again +2 তাৰপিছত নেক্সট আমি যদি আকৌ +5 +2 again +2 ইয়াতে যদি আমাক আকৌ এটা +1 কৰিব দিয়ে তেতিয়া আকৌ এটা বেলেগ ফৰ্মুলা আহিব গতিকে এইটোৰ কাৰণে বৰ্তমান এই যোনটো সিঙ্গেল মানে ৰড আছে এই ৰডৰ কাৰণে বৰ্তমান এইখিনিলৈকে আমি কৰিব পাৰিম +9 লৈকে আমি কৰিব পাৰিম ইয়াৰ পিছত যদি আকৌ +1 কৰিব লাগে তেতিয়া আকৌ বেলেগ ফৰ্মুলা আছে মই আগতে কৈছোঁ মই টোটাল 26 টা ফৰ্মুলা দেখা বুলি গতিকে +1 ৰ ফৰ্মুলা হ'ল এইটো যে যদি +4 থাকে +1 কৰিব লাগে 5 ডাউন 4 ডাউন দ্যাট মিন্স এইটো +1 ৰ ফৰ্মুলা এইখিনি গ'ল এতিয়া আমি নেক্সট আৰু এটা ফৰ্মুলা পাম সেইটো হ'ল -4 -4 ৰ ফৰ্মুলাটো হ'ল 5 আপ 1 আপ আমি জানিছিলো যে 5 ডাউন মানে 5 প্লাস আছিলে 5 আপ মানে হৈছে -5 আৰু 1 আপ মানে হৈছে +1 ঠিক আছে তো এইটো -4 ৰ ফৰ্মুলা 5 আপ 1 আপ এতিয়া মই কুৱেশ্চন কৰি দেখুৱাম তাৰ আগত মই এটা বস্তু দেখাই দিছো আগতে যেনেকৈ মই কৈছিলো যে 5 ডাউন মানে হ'ল 5 প্লাস তেনেকৈ 5 আপ মানে হৈছে
5 মাইনাস ঠিক আছে আগতে আছিলে প্লাস 2 আপ মানে 2 প্লাস আৰু 2 ডাউন মানে 2 মাইনাস এটো আমাৰ জাস্ট মনত ৰাখিবলগীয়া কথা এতিয়া আমি এটা মই ম্যাচ কৰিম -4 ৰ যোনটো আমাৰ ফৰ্মুলাটো ইউজ কৰি প্লাই সে কোৱেশ্চনটো আছে +5 আছে তাৰপিছত আমাক কৈছে যে ইয়াৰ পৰা -4 কৰিব লাগে তো আমি ইয়াৰ পৰা -4 কেনেকৈ কৰিম যেটো +5 আছে ইয়াৰ পৰা আমি 4 কৰাৰ কি আমাৰ ইয়াতে বিটস আছে ইয়াতে তো বিটস নাই আৰু এনেকৈ যদি +4 হ'ব গতিকে আমি দিবই নোৱাৰো আমি -4 কৰিব লাগে তো -4 কৰাৰ ফৰ্মুলাটো আমি কোনটো আছিল 5 আপ 1 আপ means answer is 1 আকৌ এবাৰ দেখাই দিছো ইকুৱেশনটো ধৰি লওক আছে +5 -4 তো -4 আমি ডাইৰেক্টলি চিধাই কৰিব নোৱাৰো তো ফৰ্মুলা ইউজ কৰিব লাগিব ফৰ্মুলাটো হ'ল 5 আপ 1 আপ যেনেকৈ +5 ৰ পৰা যদি -4 তেতিয়া যেনেকৈ 1 থাকিব তেনেকৈ এই বস্তুটো তেনেকৈ আনসাৰ কৰিব লাগিব গতিকে মই আজি আপোনাক দুটা ফৰ্মুলা দিলো এটা হ'ল +1 ৰ পৰা ফৰ্মুলা আৰু এটা হ'ল -4 ৰ ফৰ্মুলা এনেকুৱা আৰু ফৰ্মুলা আছে মই কৈছিলো যে 26 টা আছে এই দুটা লৈ পেলাই মই এতিয়ালৈকে 5টা ফৰ্মুলা আপোনাক দিলো বা তোমালোকক মই দিলো 5টা ফৰ্মুলা গতিকে মই এই বস্তুখিনি ইউটিউবত একচুয়ালি কিয় দিছো মানে মই ভিডিও আকাৰে কিয় দিয়া নাই তাৰমানে ভিডিও আকাৰে দিছো বাট মই ইউটিউবত যে দিছো কিয় আকাৰে দিছো মানে আজি নহয় ইন ফিউচাৰ যদি কোনোবাই শিকে তেওঁ যদি বস্তুখিনি চাব লগা হয় তেতিয়া মই বাৰে বাৰে ভিডিও বনাই দিব লাগে এতিয়া ইউটিউবত দিয়াৰ কাৰণে হৈছে কি মোৰ থাকি যাব আৰু একেবাৰে বা ধৰি লওক আপোনালোক বা তোমালোকে চাই আছা চাই পেলাই ধৰি লওক কিবা এটা পাহৰি গৈছা তো এইটো এপিসোড নম্বৰ 1 ত চালে মই গোটেইখিনি এবাকছৰ বিষয়ে গম পাই যাম যেনেকৈ এইটো থাৰ্ড এপিসোড হ'ল অহাকালি মই আৰু এটা নতুন এপিসোড দিম সেইটোত আকৌ নেক্সট ফৰ্মুলাখিনি থাকিব তাৰোপৰি এবাকাছটো হৈছে এনেকুৱা এটা বস্তু এবাকাছটো একচুয়ালি কেনেকুৱা হয় ডেইলি প্ৰেক্টিস লাগে মিনিমাম 10 মিনিটস কে যদি ডেইলি প্ৰেক্টিস কৰে বাচ্চা আফটাৰ মেন্টেল হেলথ গোটেইখিনি বহুতখিনি ঠিক হয় কনসেন্ট্ৰেশন পাৱাৰটো লগত বাঢ়ে তাৰপিছত মেথছৰ ওপৰত যোনটো ভয় থাকে সেই ভয়বিলাক নোহোৱা হয় বাচ্চাটো বহুত আপোনালোকে এবাকাছ শিকাই এমাহৰ পৰা দুমাহৰ ভিতৰত আপোনালোকে বাচ্চাৰ চেঞ্জেছখিনি নিজৰ মাক দেউতাকে গম পাই যাব যে বাচ্চাটো এইখিনি বস্তু চেঞ্জ হৈছে কিন্তু যদি এবাকাছৰ ক্লাছ থকাৰ দিনাখনে এবাকাছৰ হোমৱৰ্ক কৰে অকল আমাতে যিদিন ক্লাছ কৰে সেইদিনেই এবাকাছ শিকে বাকী 5 দিন ঘৰত নুচুৱে তেতিয়াহ'লে এবাকাছৰ পৰা কিবা ৰিজাল্ট পাব বুলি আপোনালোকে নাভাবিব কাৰণ সকলো বস্তুৰে প্ৰেক্টিছ লাগে সকলো বস্তুৰে এটা অভ্যাস যেতিয়া থাকিব তেতিয়াহে ধুনীয়াকৈ সুচাৰুৰূপে গোটেইখিনি বস্তু হৈ উঠে গতিকে মই বৰ বিশেষ কথা নকওঁ আজি মই দুটা ফৰ্মুলা দিলোঁ তাৰোপৰি মই এবাকাছ লাষ্ট দুটা এপিসোডত কি দিছিলোঁ মই সেই বস্তুখিনিও দেখুৱালোঁ গতিকে আজিৰ কাৰণে এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ অহা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ নমস্কাৰ